এতিয়া মই আপোনালোকক দেখাই দিম সেকেন্ড অপশনটো হল কি আপোনালোকে অকল পইচাটো ইনকাম কৰিলে নহব কেনেকৈ আপোনালোকে উইথড্ৰ লগাব আৰু আপোনালোকে কেনেকৈ ৰিচাৰ্জ কৰিব ওকে মানে ইয়াত পইচাটো আপোনালোকে ক্ৰেডিট কৰিব ইয়াত আপোনালোকে যেটো এটো ৰিচাৰ্জ অপশন ওপৰত আছে দেখিছে ৰিচাৰ্জ অপশনৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত 100 300 500 1000 2000 5000 10000 50000 ওকে ইয়াত আপোনালোকে যিকোনো আপোনালোকে এটা অপশন আপোনালোকে সিলেক্ট কৰি লব পাৰে কাইন্ডলি ৰিকুৱেষ্ট আপোনালোকক এটাই অনুৰোধ আপোনালোকে 500 ৰ তলত নলগাব লষ্টত গলে আপোনালোকে ৰিকভাৰি কৰিব নোৱাৰিব ওকে 500 থাকিলে আপোনালোকে ৰিকভাৰি কৰিব পাৰিব এটো দেখিছে এটো 100 रुपीस মই আপোনালোকক দেখাই দিছো এটো 500 रुपीस এটো দেখাই দেখিছে টিক কৰি দিয়া লগে লগে ওপৰত বহি গৈছে তাৰ পিছত আপোনালোকে তলত যেটো অপশন আছে এটো ৰিচাৰ্জ অপশনৰ ওপৰত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে যেটো এক্সেল নেম হ'ব এক্সেল নেম আপোনালোকৰ এক্সেল নেম হ'ব এক্সেল নেম আপোনালোকে ইয়াতে দি দিব এক্সেল নেমটো দিয়াৰ পিছত আপোনালোকে মোবাইল নাম্বাৰ দি দিব তাৰ পিছত আপোনালোকে ইমেইল আইডিটো দি দিব ওকে ইমেইল আইডিটো দি দিয়াৰ লগে লগে কন্টিনিউ অপশনত ক্লিক কৰিব কন্টিনিউ অপশনত ক্লিক কৰাৰ লগে লগে এটো দেখিছে আপোনালোকে কৰবা ৰিচাৰ্জটো কৰিব পেটিএম জিপে ফোনপে আপোনালোকে তাৰ ওপৰত ট্যাপ কৰিব ট্যাপ কৰি আপোনালোকে এক্সাম্পল আপোনালোকক মই দেখাই দিছো এটো ফোনপেত মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব 1 মিনিট সাবমিট অপশনত ক্লিক কৰিব মোৰ লগ আহি গৈছে সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকে আহি যাব পে অপশনত ক্লিক কৰিব যেনেকৈ আপোনালোকে ইউপিআই পইচা ট্ৰান্সফাৰ কৰে তেনেকৈ আপোনালোকে পে কৰি দিয়া লগে লগে আপোনালোকৰ ৱালেটত 1 মিনিটৰ ভিতৰত আপোনালোকৰ পইচাটো ডিপজিট হৈ যাব ওকে তাৰ পিছত আপোনালোকে কেনেকৈ মই দেখাই আছো আপোনালোকক কেনেকৈ আপোনালোকে উইথড্ৰ কৰিব উইথড্ৰ আপোনালোকে কেনেকৈ কৰিব মই আপোনালোকক দেখাই আছো ইয়াতে আপোনালোকে ৰিচাৰ্জৰ ওপৰত ক্লিক কৰিব সৰি আপোনালোকে উইথড্ৰ মই আপোনালোকে কেনেকৈ কৰিব মই আপোনালোকক দেখাই আছো এটো দেখিছে মাই ওপৰত ক্লিক কৰিব যেটো কৰ্নাৰত মাই বুলি আছে এটো দেখিছে 1 মিনিট মোৰ ব্ৰেক হৈ গৈছে এটো যেটো কৰ্নাৰত মাই বুলি আছে মাই ওপৰত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে ৱালেটৰ ওপৰত ক্লিক কৰিব ৱালেটৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে এটো উইথড্ৰ অপশন পাব উইথড্ৰ অপশনত আপোনালোকে ইয়াত 300 ৰ তলত আপোনালোকে কৰিব নোৱাৰিব এটো দেখিছে 300 ত আপোনালোকে 270 টকা পাব 1000 ত আপোনালোকে বেংকত 970 টকা পাব আপোনালোকে কেনেকৈ আপোনালোকে লব ইয়াতে বেংক কাৰ্ড দেখিছে ইয়াতে আপোনালোকে ইউপিআই উইথড্ৰল লব পাৰে এটো ইউপিআই উইথড্ৰল এড ইউপিআই উইথড্ৰল কাৰ্ড এটো দেখিছে এড ইউপিআই উইথড্ৰল কাৰ্ডত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকৰ এক্সুৱেল নেম আইএফএসি কোড বেংক নেম বেংক একাউন্ট মোবাইল নাম্বাৰ ইমেইল আইডি আপোনালোকে দিয়াৰ পিছত আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰ হয় তাত কন্টিনিউ এটো বেংক কাৰ্ড হয় আপোনালোকে বেংকত যদি লব বিচাৰে তেতিয়া হলে আপোনালোকে এক্সুৱেল নেম আইএফএসি কোড বেংক নেম বেংক একাউন্ট নাম্বাৰ মোবাইল নাম্বাৰ ইমেইল আইডি দিয়াৰ পিছত আপোনালোকে এটো মোবাইল নাম্বাৰত আপোনাৰ ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰত এটা ওটিপি যাব এপটো যেটো ৰেজিষ্ট্ৰেচন কৰিছিল এটা ওটিপি যাব ওটিপি আপোনালোকে কনফাৰ্ম কৰিব ওকে এটো দেখিছে সিলেক্ট বেংক কাৰ্ড আৰু ৰাইটত আছে সিলেক্ট ইউপিআই এটো দেখিছে ইউপিআই এক্সুৱেল নেম ইউপিআই একাউন্ট মোবাইল নাম্বাৰ ইমেইল আইডি ইউপিআই একাউন্টটো আপোনালোকে দি দিব ইউপিআই আইডিটো দি দিব এক্সুৱেল নেমটো দি দিব মোবাইল নাম্বাৰ দি দিব ইমেইল আইডি দি আপোনালোকে কন্টিনিউ কৰি লব ওকে কন্টিনিউ কৰাৰ পিছত আপোনালোকে কি কৰিব এক্সাম্পল আপোনালোকে 300 উইথড্ৰ কৰিব 300 ৰ তলত আপোনালোকে উইথড্ৰ কৰিব নোৱাৰে 300 আপোনালোকে উইথড্ৰ কৰিব আপোনালোকে 300 ত ক্লিক কৰাৰ পিছত আপোনালোকে বেংক কাৰ্ডত ক্লিক কৰি দিব লাগিব ওকে বেংক কাৰ্ডত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নামটো আহিব ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব ইয়াত দেখিছে মোৰ অটোমেটিকলি হৈ গল এটো ইয়াত আপোনালোকে যেটো পাছৱৰ্ড আপোনালোকে ষ্টাৰ্টিংত দি পানি খুলিছিলে সেই পাছৱৰ্ডটো ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে উইথড্ৰত ক্লিক কৰিব উইথড্ৰত ক্লিক কৰাৰ 5-6 মিনিটৰ ভিতৰত আপোনালোকৰ বেংক একাউন্টৰ পইচাটো আপোনালোকৰ ক্ৰেডিট হৈ যাব তাৰ বাবে আপোনালোকে কেনেকৈ চেক কৰিব ৰাইট সাইডে যেটো তিনটা ডট আছে তিনটা ডটত ক্লিক কৰিব এটো দেখিছে 1031 रुपीस মোৰ সাকসেস হৈ গৈছে এটো দেখিছে 300 সাকসেস হৈ গৈছে 1000 ইয়াৰ পৰা মই বহুত টকা উপাৰ্জন কৰিলো আপোনালোকে এনেকৈ উপাৰ্জন কৰিব পাৰিব এইবিলাক সব সাকসেস হৈ গৈছে অৰ্থাৎ আপোনালোকৰ বেংক একাউন্টত ক্ৰেডিট হৈ গৈছে মোৰ ভাগৰ ওকে থ্যাংক ইউ